আজি যিটো কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ, কবিতাটোৰ নাম হৈছে যিচুতে আশা। কুঁৱলী ভেদি নামি আহিল স্নিগ্ধ জ্যোতিৰে নৱশিশু, কৰি আলোকিত ধৰণীখনি বুৱাই প্ৰেমৰ অনুভূতি মানৱৰ হৃদয়ত। গোহালি ঘৰৰ এক কদৰ্যপূৰ্ণ পৰিৱেশত চিনিবলে মানৱ হৃদয় নিষ্পেষিতজনক দিবলে মুক্তি ভূমিষ্ঠ হৈ মহান প্ৰভু। স্বৰ্গীয় সুখ কৰি আওকাণ জন্ম ল'লে মানৱ ৰূপে, উদ্ধাৰিবলে পাপী মানৱক দিবলে শান্তি অনন্ত জীৱন। সেউজীয়া বননিৰ সন্ধান বিচাৰি ভেড়া ৰখীয়াগণে লৈছিল আশ্ৰয় পাহাৰৰ বুকুত। ভেড়াৰ জাকক দিবলে মাথো জীয়াই থকাৰ এক প্ৰতিশ্ৰুতি। হঠাতে দুটা আন্ধাৰ ভেদি চৌদিশ কৰি আলোকিত যিচুৰ জন্মৰ মহান বাতৰি জনালে ভেড়া ৰখীয়াগণক। শুনি সেই মহান বাতৰি প্ৰভুৰ আনন্দ উল্লাসত ভেড়া ৰখীয়াই জনালে প্ৰণাম নম্ৰভাৱে নৱজাত সেই দেৱশিশু। নীলা আকাশৰ উজ্জ্বল তৰাটিয়ে ব্যাকুল কৰিলে জ্যোতিষীগণক। তৰাটি লক্ষ্য কৰি সেয়ে সম্ভেদ উলিয়ালে মহান ৰজাৰ। শ্ৰদ্ধাৰে কৰিলে অৰ্পণ সোণ ৰূপ ধূনা সুগন্ধি দ্ৰব্য নৱশিশু সেই মহান যিচু। মানৱৰ মুক্তিৰ অৰ্থে তেওঁ এবাৰ মাথো এবাৰ উৎসৰ্গিলে তেওঁ নিজৰ প্ৰাণ। নিষ্ঠুৰ সেই ক্ৰুচ কাঠত তেওঁৰ শৰীৰৰ পৰা নিগৰি অহা তেজেৰে ধৌত কৰিলে পাপৰ বোজা। তথাপিতো যেন আন্ধাৰ আজি এই ধৰণীখনি, পোহৰৰ সন্ধানত ব্যাকুল আজি কত শত মানৱ প্ৰাণ। পবিত্ৰ বৰদিনে কঢ়িয়াই আনে মানৱৰ জীৱনলৈ এটি আশা এটি প্ৰতিশ্ৰুতি, প্ৰেমেৰে প্লাবিত কৰি নাশ কৰি হিংসাৰ অগণি বিলাই স্বৰ্গীয় প্ৰেমৰ জ্যোতি। চৌদিশ প্ৰতিধ্বনিত আজি যিচুৰ প্ৰেমৰ বাণী, নাশ কৰিবলে হিংসা হত্যা জাতিভেদ, দিবলে শান্তি আনন্দ প্ৰেম। দুবাহু মেলি মাতিছে আজিও আমাৰ প্ৰিয় প্ৰভু যিচুৱে। যদিহে আমি কাষ চাপি যাওঁ, দিব শান্তি দিব আশ্ৰয়, দিব অনন্ত কলীয়া জীৱন স্বৰ্গধামত আমাক। য'ত নাই ক্ৰন্দন নাই বেদনা নাই মৃত্যুৰ আশংকা, য'ত কেৱল স্তুতি প্ৰশংসা পাহৰি দুখ ভাগৰ আমাৰ। ধন্যবাদ।